নমস্কাৰ বন্ধু বান্ধৱী আৰু ছাত্ৰ ছাত্ৰীসকল মই সোণাৰামে মোৰ ইউটিউব চেনেল নাথ কেয়াৰ এণ্ড শ্বেয়াৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই মোৰ ভিডিঅ'টোত স্বাস্থ্য সম্বন্ধে কিছু কথা ক'বলৈ ওলাইছোঁ। ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ অনুৰোধ জনালোঁ। আহকচোন আমি এতিয়া মূল বিষয়টোলৈ যাওঁ। আমি আলোচনা কৰিব খুজিছোঁ ৰক্তনো কি। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক আমি এতিয়া ৰক্ত বা ব্লাডৰ সম্বন্ধে আমি কিছু কথা আলোচনা কৰোঁ। ৰক্ত বা ব্লাড হৈছে এবিধ লিকুইড কানেক্টিভ টিস্যু। আমাৰ দেহৰ ওজনৰ 12/1 বা 13/1 মান আমাৰ তেজ থাকে। ইয়াৰ আয়তন অৰ্থাৎ তেজৰ আয়তন প্ৰায় 5 লিটাৰ। এতিয়া তেজৰ 55 পৰা 60% প্লাজমা থাকে আৰু 40 পৰা 45% তেজৰ কোষসমূহৰ আয়তন থাকে। এতিয়া এই কোষসমূহৰ আৰু অৰ্থাৎ গোটাখিনি আৰু পনীয়া প্লাজমাখিনি মিলি পেলাই লৈ এই তেজ হয়। এতিয়া তেজৰ প্লাজমাত 90 পৰা 92% পানী আৰু 8 পৰা 10% প্ৰটিন লৱণ থাকে। এতিয়া প্ৰটিনৰ অংশত বেলেগ বেলেগ প্ৰটিন বিলাক থাকে, যেনে ধৰক আপোনাৰ এলবুমিন 4.5%, গ্লোবুলিন 1 পৰা 1.7 পৰা 3.5% আৰু ফিব্ৰিনোজেন নামৰ প্ৰটিন 0.4% থকা যায়। তাৰপিছত আমাৰ লৱণ অৰ্থাৎ মিনাৰেল সল্ট আমাৰ থাকে। এইবিলাকৰ ভিতৰত ছডিয়াম ক্লৰাইড, ছডিয়াম বাইকাৰ্বনেট, কেলছিয়াম, ফসফেট, মেগনেছিয়াম আৰু আইৰণ, লগতে গ্লুকোজ, ফেট, ইউৰিক এচিড, ইউৰিয়া, ক্ৰিয়েটিনাইন, এমাইনো এচিড আদিও ইয়াত একেলগে থাকে। এতিয়া আমি আহোঁ তেজৰ কোষসমূহৰ কথা। তেজৰ কোষসমূহৰ ভিতৰত আছে লোহিত ৰক্ত কণিকা, যাক আমি এৰিথ্ৰ'চাইট বা ৰেড ব্লাড চেল বুলি কৈছো, শ্বেত ৰক্ত কণিকা অৰ্থাৎ ইংৰাজীত লিউকোচাইট বা হোৱাইট ব্লাড চেল বুলি কোৱা হয়, আৰু অনুচক্ৰিকা বা প্লেটেলেটছ বুলি কোৱা হয়। এতিয়া আমি আহোঁ লোহিত ৰক্ত কণিকা অৰ্থাৎ ৰেড ব্লাড চেলনো কি। চমুকৈ ক'বলৈ গ'লে ৰেড ব্লাড চেল বা লোহিত ৰক্ত কণিকাৰ আয়ুসকাল 120 দিন। 120 দিনৰ মূৰত এই লোহিত ৰক্ত কণিকা বা ৰেড ব্লাড চেলখিনি আমাৰ শৰীৰত নিজে নিজে ভাঙি যায়। এই বিষয়ে আমি আগতেও আলোচনা কৰিছো। ইয়াতে হেমোগ্লোবিন নামৰ এবিধ জটিল প্ৰটিনৰে এই লোহিত ৰক্ত কণিকা গঠিত হয়। ইয়াত গ্লোবিন আৰু হেম নামৰ দুটা বস্তু থাকে। এতিয়া হেম নামৰ যি উপাদান থাকে সেই উপাদান হৈছে আইৰণ সমৃদ্ধ উপাদান, অৰ্থাৎ আৰু এই আৰবিচি বিলাক শৰীৰৰ হাড়ৰ মজ্জাত গঠন হয়, অৰ্থাৎ ৰেড বন মেৰ বুলি আমাৰ যিখিনি থাকে তাত গঠন হয়। দ্বিতীয়তে আমি আহোঁ শ্বেত ৰক্ত কণিকা বা হোৱাইট ব্লাড চেল খিনি কথালৈ। এতিয়া হোৱাইট ব্লাড চেল হৈছে শৰীৰৰ ৰক্ষাকাৰী এবিধ উপাদান, অৰ্থাৎ ইহঁতৰ মুখ্য কাম হৈছে শৰীৰৰ সুৰক্ষা কৰা, অৰ্থাৎ ডিফেণ্ডিং দি বডি। এতিয়া শৰীৰত প্ৰৱেশ কৰা ৰোগ সৃষ্টিকাৰী যিবিলাক বীজাণু বা তেনে বস্তুবিলাক আমি যাক মাইক্ৰবছ বা আদাৰ ফৰেইন মেটেৰিয়েলছ বুলি কৈছো, সিহঁতক এই শ্বেত ৰক্ত কণিকা বিলাকে বাধা দিয়ে। অৰ্থাৎ সিহঁত সোমোৱাৰ লগে লগে এই শ্বেত ৰক্ত কণিকা বিলাক সক্ৰিয় হৈ উঠে আৰু ইহঁতে নিজৰ খাদ্য অনুসৰি সেই যিবিলাক কণিকা অৰ্থাৎ ৰোগৰ বীজাণু শৰীৰত প্ৰৱেশ কৰে ইহঁতক চাৰিওফালৰ পৰা আৱৰি ধৰি সিহঁতক মাৰি পেলায়। যেতিয়া মাৰি পেলোৱাৰ পিছত সিহঁতে বংশ বৃদ্ধি কৰিব নোৱাৰে, আৰু যদি সেই ৰোগৰ কণিকাসমূহে অৰ্থাৎ ৰোগ বিলাকৰ যি মানে আমাৰ শৰীৰত সোমাই সিহঁতে যদি শ্বেত ৰক্ত কণিকাক মাৰি পেলায় তেতিয়াহ'লে সেই শ্বেত ৰক্ত কণিকা বিলাক মৰি যায় আৰু ৰোগটোৱে আমাৰ শৰীৰত বংশ বৃদ্ধি কৰে। তাৰপিছত আমি আহিছো অনুচক্ৰিকা বা প্লেটেলেটছ বুলি। ই লোহিত ৰক্ত কণিকাতকৈ এবিধ সৰু তেজৰ উপাদান। হাড়ৰ মজ্জাত গঠিত হোৱা মেগা কেৰিঅচাইট নামৰ কোষৰ পৰা চাইটোপ্লাজমৰ কিছুমান সৰু সৰু টুকুৰা ওলাই আহি পেলাই লৈ প্লেটেলেটছ বিলাক গঠন হয়। ইহঁতৰ কোষ কেন্দ্ৰ নাথাকে আৰু ইহঁতৰ গড় আয়ু 8 পৰা 12 দিন মাত্ৰ। এইখিনি হৈছে কি আমাৰ তেজৰ মূল উপাদান। এতিয়া বন্ধুসকল
আমি আহো এতিয়া তেজৰ মুখ্য কামনো কি অৰ্থাৎ গোটেইখিনি মিলাই পেলাই লৈ তেজেনো কি কাম কৰে প্ৰথম কাম হৈছে আমাৰ লাংছৰ পৰা অক্সিজেন কঢ়িয়াই শৰীৰৰ কোষক যোগান ধৰে আৰু শৰীৰৰ কোষসমূহৰ পৰা কোষে ব্যৱহাৰ কৰা কাৰ্বন ডাই অক্সাইড লাংছলৈ কঢ়িয়াই লৈ উলিয়াই পঠোৱা 2 নম্বৰ কাম হৈছে কি পৰিপাক তন্ত্ৰ অৰ্থাৎ এলিমেন্টাৰী ট্ৰেকৰ পৰা পুষ্টিকৰ বস্তু যিখিনিক আমি নিউট্ৰিয়েন্ট বুলি কৈছো সেইখিনি শৰীৰৰ কোষলৈ যোগান ধৰে আৰু কোষৰ পৰা যিখিনি বৰ্জিত পদাৰ্থ আছে অৰ্থাৎ সেল ওয়াষ্ট সেইখিনি বৃক্কলৈ অৰ্থাৎ কিডনীলৈ কঢ়িয়াই লৈ যোৱা তৃতীয় কামটো হৈছে কি অন্তঃক্ষৰা গ্ৰন্থিসমূহে অৰ্থাৎ যিখিনি এন্ড্ৰক্ৰাইন গ্ল্যান্ডছ বুলি কোৱা হয় সিহঁতে কিছুমান ৰস নিঃসৰণ কৰে যাক আমি হৰমোন বুলি কৈছো এই হৰমোনখিনি নিৰ্দিষ্ট ঠাইলৈ আৰু কোষ কলাসমূহলৈ তেওঁলোকে যোগান ধৰে 4 নম্বৰ কাম হৈছে কি তেজে সক্ৰিয় কোষসমূহে উৎপাদন কৰা তাপখিনি কম সক্ৰিয় কোষসমূহলৈ প্ৰেৰণ কৰে 5 নম্বৰৰ শৰীৰৰ ৰক্ষাকাৰী উপাদানসমূহ অৰ্থাৎ এন্টিবডিজ সমূহ ৰোগাক্ৰান্ত ঠাইলৈ অৰ্থাৎ এৰিয়াজ অফ ইনফেকশন বুলি কোৱা হৈছে তালৈ কঢ়িয়াই লৈ যায় 6 নম্বৰৰ তেজৰ গোটমৰা উপাদানসমূহ অৰ্থাৎ ক্লটিং ফেক্টৰসমূহ তেজ ওলাই থকা স্থানসমূহলৈ প্ৰেৰণ কৰি তেজ ওলোৱা কাৰ্য কম কৰা এইখিনিয়ে হৈছে কি তেজৰ মুখ্য কাম বন্ধু বান্ধৱীসকল আজি মোৰ ভিডিওটো ইমানেই ভিডিওটো চাই ভাল লাগিলে আপোনালোকে লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব যদি এতিয়ালৈকে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰে তেতিয়া সাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰিবৰ কাৰণে আপোনালোকৰ ওচৰত অনুৰোধ জনালো বন্ধু বান্ধৱীসকল আহো জয় অসম নমস্কাৰ